মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ সমাজ বিজ্ঞানৰ কৰ্মপুথি পাঠ 4 দক্ষিণ আফ্ৰিকা পাঠটোৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। 1 নম্বৰ প্ৰশ্নটো হৈছে আফ্ৰিকা মহাদেশৰ মানচিত্ৰখনত দক্ষিণ আফ্ৰিকা দেশখন চিহ্নিত কৰি দেশখনৰ পূব আৰু পশ্চিম দিশত থকা সাগৰ দুখনৰ নাম লিখা। মই তোমালোকক আফ্ৰিকা মহাদেশৰ মানচিত্ৰখনৰ পৰা দক্ষিণ আফ্ৰিকা দেশখন চিহ্নিত কৰি দেশখনৰ নামটো লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। তোমালোকে এইফালে দক্ষিণ আফ্ৰিকা লিখিবা। তাৰ পাছত তোমালোকে উত্তৰত লিখিবা আফ্ৰিকা মহাদেশৰ মানচিত্ৰত দক্ষিণ আফ্ৰিকা দেশখনৰ পূব আৰু পশ্চিম দিশত থকা সাগৰ দুখন হ'ল পূব দিশত ভাৰত মহাসাগৰ, পশ্চিম দিশত আটলান্টিক মহাসাগৰ। 2 নম্বৰ প্ৰশ্নটো হৈছে ইউৰোপীয়সকল দক্ষিণ আফ্ৰিকালৈ অহাৰ পৰা তাত নতুন চৰকাৰ গঠন হোৱালৈকে সংঘটিত হোৱা উল্লেখযোগ্য ঘটনাবোৰ একাদিক্ৰমে তলৰ সময়ৰেখাডালত উল্লেখ কৰা। মই এই সময়ৰেখাডালত তোমালোকক ইউৰোপীয়সকল দক্ষিণ আফ্ৰিকালৈ অহাৰ পৰা তাত নতুন চৰকাৰ গঠন হোৱালৈকে সংঘটিত হোৱা উল্লেখযোগ্য ঘটনাবোৰ লিখি দিছোঁ। তোমালোকে এইফালে প্ৰথমতে তোমালোকে লিখিবা 1952 চনত ওলন্দাজসকলে কেপ টাউনত বসতি স্থাপন কৰে। তাৰ পাছত লিখিবা তোমালোকে 1795 চনত ব্ৰিটিছসকলে কেপ টাউন দখল কৰে। তাৰ পাছত লিখিবা 1948 চনত হোৱা নিৰ্বাচনত শ্বেতাংগসকলৰ দল জয়ী হয়। তাৰ পাছত লিখিবা 1960 চনৰ 21 মাৰ্চত শ্বেতাংগ চৰকাৰৰ বৈষম্যমূলক আইনৰ বিৰুদ্ধে কৃষ্ণাংগসকলে চাৰ্নভিল চহৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল। তাৰ পাছত লিখিবা 1962 চনত নেলছন মেণ্ডেলাক চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল। তাৰ পাছত লিখিবা 1990 চনৰ 11 ফেব্ৰুৱাৰীত নেলছন মেণ্ডেলাক কাৰামুক্ত কৰা হৈছিল। তাৰ পাছত লিখিবা 1994 চনত সকলো বৰ্ণৰ লোকৰ অংশগ্ৰহণেৰে দক্ষিণ আফ্ৰিকাত নতুন চৰকাৰ গঠন হয়। তিনি নম্বৰ প্ৰশ্নটো হৈছে দক্ষিণ আফ্ৰিকাৰ এখন মানচিত্ৰ আঁকি তলত দিয়াবোৰ চিহ্নিত কৰা। ক নম্বৰত দিয়া আছে ৰাজধানী, খ নম্বৰত দিয়া আছে খনিজ সম্পদ পোৱা এখন ঠাই, গ নম্বৰত দিয়া আছে লেছোটো, ঘ নম্বৰত দিয়া আছে এখন ৰাষ্ট্ৰীয় উদ্যান। এইবোৰ মই তোমালোকক দক্ষিণ আফ্ৰিকাৰ এখন মানচিত্ৰত চিহ্নিত কৰি দিছোঁ। তোমালোকে এইখিনি চাই চিহ্নিত কৰি ল'বা। দক্ষিণ আফ্ৰিকাৰ ৰাজধানী 3খন। ৰাজধানীখিনি মই তোমালোকক বৰ্গ চিনেৰে চিহ্নিত কৰি দিছোঁ। তাৰ পাছত খনিজ সম্পদ পোৱা এখন ঠাই, এইখিনি মই তোমালোকক ত্ৰিভুজ চিহ্নৰে চিহ্নিত কৰি দিছোঁ। তাৰ পাছত লেছোটো এখন ৰাষ্ট্ৰৰ নাম, এইটো মই তোমালোকক বৃত্ত চিহ্নৰে চিহ্নিত কৰি দিছোঁ। তাৰ পাছত এখন ৰাষ্ট্ৰীয় উদ্যান, এইটো মই তোমালোকক ষ্টাৰ মাৰ্কেৰে চিহ্নিত কৰি দিছোঁ। এইখিনি তোমালোকে চাই চিহ্নিত কৰি ল'বা। এইফালে ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম লিখি দিছোঁ মই তোমালোকক ক্ৰুগাৰ ৰাষ্ট্ৰীয় উদ্যান। তাৰ পাছত ৰাজধানী প্ৰিটৰিয়া, ব্লুমফণ্টেইন, এইখিনি ৰাজধানী। তাৰ পাছত লেছোটো হৈছে দক্ষিণ আফ্ৰিকাৰ ভিতৰত অৱস্থিত এখন স্বতন্ত্ৰ দেশ। লেছোটো দেশখন এইফালে মই তোমালোকক চিহ্নিত কৰি নামটো লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। তাৰ পাছত দক্ষিণ আফ্ৰিকাৰ আন এখন ৰাজধানী কেপ টাউন, এইফালে মই চিহ্নিত কৰি লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা।
তাৰ পাছত এইফালে মই লিখি দিছোঁ ৰাজধানী। দক্ষিণ আফ্ৰিকাৰ 3খন ৰাজধানী আছে। প্ৰথমটো হৈছে প্ৰিটৰিয়া, প্ৰশাসনিক ৰাজধানী। উত্তৰত তোমালোকে এইখিনি নিলিখিলে হ'ব, তথাপি তোমালোকৰ জ্ঞাতাৰ্থে মই লিখি দিছোঁ। আন এখন ৰাজধানী হৈছে কেপ টাউন, বিধানিক ৰাজধানী। ব্লুমফণ্টেইন, ন্যায়িক ৰাজধানী। তোমালোকে দক্ষিণ আফ্ৰিকাৰ এই 3খন ৰাজধানীৰ নাম মনত ৰাখিবা। তাৰপাছত খনিজ সম্পদ পোৱা এখন ঠাই জোহানেছবাৰ্গ। লেছোটো, এয়া দক্ষিণ আফ্ৰিকাৰ ভিতৰত অৱস্থিত এখন স্বতন্ত্ৰ দেশ। এখন ৰাষ্ট্ৰীয় উদ্যান ক্ৰুগাৰ ৰাষ্ট্ৰীয় উদ্যান। ই দেশখনৰ উত্তৰ পূব প্ৰান্তত অৱস্থিত আটাইতকৈ জনপ্ৰিয় ৰাষ্ট্ৰীয় উদ্যান। চাৰি নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত প্ৰথমতে দিছে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। এইটো তোমালোকে খ অংশত দিয়া নেলছন মেণ্ডেলা এইটোৰ লগত মিলাই দিবা। তাৰপাছত ক অংশত দিছে আফ্ৰিকাৰ খিলঞ্জীয়া অধিবাসী। এইটো তোমালোকে খ অংশত দিয়া খয় এইটোৰ লগত মিলাই দিবা। আফ্ৰিকাৰ সিংহৰ, এইটো তোমালোকে খ অংশত দিয়া বিগ 5 এইটোৰ লগত মিলাই দিবা। তাৰপাছত ক অংশত দিয়া এখন ৰাষ্ট্ৰীয় উদ্যান, এইটো তোমালোকে খ অংশত দিয়া এডো এইটোৰ লগত মিলাই দিবা। তাৰপাছত ক অংশত দিছে এখন ক্ষুদ্ৰ দেশ, এইটো তোমালোকে খ অংশত দিয়া লেছোটো এইটোৰ লগত মিলাই দিবা। পাঁচ নম্বৰত দিয়া আছে বাকচৰ আখৰ বা যুক্তাক্ষৰ লিখি শব্দটো সম্পূৰ্ণ কৰা। মই ইতিমধ্যে তোমালোকক বাকচৰ আখৰ বা যুক্তাক্ষৰ লিখি শব্দটো সম্পূৰ্ণ কৰি দিছোঁ। ক নম্বৰত দিয়া আছে দক্ষিণ আফ্ৰিকাৰ মাজভাগত থকা মালভূমি অঞ্চল। তোমালোকে এইফালে বাকচত লিখি দিবা হাই ভেল্ট। খ নম্বৰত দিয়া আছে দক্ষিণ আফ্ৰিকাৰ এখন পৰ্বতমালা। এইফালে তোমালোকে বাকচত লিখি দিবা ড্ৰাকেনছবাৰ্গ। গ নম্বৰত দিয়া আছে দক্ষিণ আফ্ৰিকাত পোৱা এবিধ জন্তু। এইফালে তোমালোকে লিখি দিবা এণ্টিলোপ। ঘ নম্বৰত দিয়া আছে দক্ষিণ আফ্ৰিকাৰ এখন প্ৰধান নগৰ। এইফালে তোমালোকে লিখি দিবা কেপ টাউন। ঙ নম্বৰত দিয়া আছে বৰ্ণবাদ বিৰোধী আন্দোলন। এইফালে তোমালোকে লিখি দিবা আপাৰটাইড। ছয় নম্বৰত দিয়া আছে দক্ষিণ আফ্ৰিকাৰ খনিজ আৰু বনজ সম্পদৰ এখন তালিকা প্ৰস্তুত কৰা। এইফালে তোমালোকে খনিজ সম্পদসমূহৰ নাম লিখিব লাগিব আৰু এইটো স্তম্ভত বনজ সম্পদৰ নাম। মই ইতিমধ্যে তোমালোকক দক্ষিণ আফ্ৰিকাৰ খনিজ আৰু বনজ সম্পদৰ এখন তালিকা প্ৰস্তুত কৰি দিছোঁ। তোমালোকে এইফালে লিখিবা সোণ, হীৰা, লুৰ আকৰ, প্লেটিনাম, ক্ৰমিয়াম। এইফালে লিখিবা সিংহ, বাঘ, হাতী, গড়, মহ।